হেল্ল' গাইজ, আপোনালোকে দেখি থাকক। আজি আমি চৰক পূজা চাবলৈ যাই আছোঁ। মা, মই আৰু এইটো সৰু ভাগিনা এটা, ডাঙৰ বাইদেউ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। ফাইনেলি আহি পালোঁ আমি চৰক পূজা য'ত আহিছে। আপোনালোকে চাব পাৰিছে বহুত মানুহ আহিছে ইয়াতে আৰু আহি আছে এতিয়ালৈকে। ৰাতি 6টালৈকে মানুহ থাকিব ইয়াতে। হেল্ল' গাইজ, আপোনালোকে দেখিব পাৰিছে ইমান মানুহ আহিছে ইয়াতে। গোটেইখিনি ভিডিঅ' চাই থাকিব। আগত মোৰ মা যাই আছে সেইটো আৰু এইটো সৰু ভাগিনাটো। এইটো চাই থাকক, ইয়াতে পূজা হৈ আছে, চৰক পূজা মেইন। এইটো খুব ডেঞ্জাৰ পূজা। ইয়াতে যি মানসিক কৰা হয় সকলোবোৰ মানে সফল হয় আৰু মানুহে কয়। আৰু ইয়াতে বহুত ধৰণৰ মানসিক থাকে মানুহৰ। চাই থাকিব, মই দেখাই থাকিম আপোনাক। বাবা গুরু মুর্শিদ কানের এই আসর ধরে বন্দনা করি পাহাড় পর্বত। আইসো গো মা সরস্বতী কণ্ঠে করো বল। পশ্চিমে বন্দনা করি মক্কা বালুস্তান। চারিদিকে সুধী জনে জানাই সালাম। দক্ষিণে বন্দনা করি সমুদ্রের খেলা। সবে মিলে চলো যাই চড়কের মেলা। আমি পূজাটো শেষ কৰিলোঁ। এতিয়া গাছটো ঘূৰাব। ৰাতি হৈ গ'ল, চাই থাকক। এইজন মানুহ চাব পাৰিছে যিজনে পিঠিত বৰছি লগাইছে। এইজন মানুহে গছত আগে ঘূৰা হ'ব। চাব আপোনালোকে শেষলৈকে। হেল্ল' গাইজ, আপোনালোকে দেখিব পাৰিছে মানুহজনক বৰছিত উঠোৱা হৈছে। এতিয়া মানে প্ৰস্তুত কৰা হৈছে কেনেকৈ ঘূৰাব। এয়া চাব পাৰিছে, এতিয়া গাছটো ঘূৰাই আছে। ইমান জোৰ জোৰকৈ ঘূৰাব, চাই থাকিব। মানুহখিনি অলপ আঁতৰি দি আছে লাহে লাহে। গাছ ঘূৰা শেষ হ'ল। এতিয়া আমি কিবা জিলেপি চিলেপি অলপ লৈ খোৱা বস্তু লৈ ঘৰলৈ যাব ওলাইছোঁ। প্ৰায় 8। বাই বাই গাইজ সকলোকে। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম। এতিয়া ঘৰলৈ যাই আছোঁ।